Hello everyone, welcome to Prepare Academy. আজি তোমালোকৰ কাৰণে আমি আৰু এটা সেশন লৈ আহিছো ডে 2 আৰু ডে 1 টো অলৰেডি আমি তোমালোকক কৰিছিলো ৰিজনিঙৰ এপেক্স বেংক যোনটো আহিবলগীয়া এক্সাম আমাৰ আহি আছে বেংকৰ এক্সাম অকল অসমৰ ভিতৰতে হ'ব এক্সামটো বাহিৰৰ কেণ্ডিডেট কোনো এপ্লাই কৰিব নোৱাৰে এটা সুবৰ্ণ সুযোগ বুলি মই ক'ম তোমালোকৰ কাৰণে এটা আহি আছে ঠিক আছে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ কাৰণে আৰু বহুত বেছি টাফ নহয় কোৱেশ্চন অলৰেডি আমি তোমালোকৰ এটা সেশন লৈ গৈছো আৰু সেই সেশনটো মই আশা কৰো যাতে তোমালোকে সকলোৱে চাইছা আৰু যোনে যোনে চোৱা নাই সিহঁতি প্ৰিভিয়াছ সেশনটো চাই লোৱা তাৰ পিছত এই সেশনটোলৈ আহিবা ঠিক আছে কাৰণ তাত মই তোমালোকক দেখাইছিলো যে কিমান কেনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চনবোৰ আহে কেনেকুৱা ধৰণৰ কোৱেশ্চন পেটাৰ্নবোৰ আহে এইবোৰ মই তোমালোকক দেখাই থোৱা হৈছিলে ঠিক আছে আৰু অলৰেডি মই তোমালোকক কৈ গৈছো যে আমি কোৱেশ্চন পেটাৰ্নটো কেনেকৈ কৰোঁ কেনেকৈ ধৰণে আমি কোৱেশ্চনটো কৰোঁ ফাৰ্ষ্টত আমি কোনখিনি কোৱেশ্চন কৰোঁ তাত মই অলৰেডি তোমালোকক কৈ গৈছো আৰু তাৰে দুটা কোৱেশ্চন থাকি গৈছিলে সময়ৰ অভাৱৰ কাৰণে কাৰণ সেই দুটা কোৱেশ্চন আমি যেতিয়া আমি চেক কৰি গৈছিলো যে ইজি টু মডাৰেট টু টাফ কোৱেশ্চনখিনি আমি লাষ্টত কৰিবলৈ থওঁ তো সেই মৰ্মে আজি তোমালোকক মই সেই কোৱেশ্চন দুটা প্ৰথমতে কৰাম তাৰ পিছত আকৌ আমি পেপাৰখন কৰাম টোটেল তোমালোকৰ এই গোটেইখন মই যোনখন পেপাৰ লৈ আহিছো এখন 30 মাৰ্কছৰ পেপাৰ এখন মই তোমালোকক লৈ আহিছো এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ইয়াতকৈ বেছি টাফ নাহে ইয়াতকৈ আহিলে ইজি কোৱেশ্চনহে আহিব মই যোনখন পেপাৰ লৈ আহিছো এখন অলমোষ্ট টাফ পেপাৰে হয় নট that টাফ মডাৰেট বুলি কম মই মডাৰেট পেপাৰ এখন মই তোমালোকলৈ লৈ আহিছো বাকি তোমালোকৰ টাফ নকম মই ইজি পেপাৰ অনা নাই ঠিক আছে ইজি পেপাৰ অনা নাই এখন তোমাৰ ফৰ এক্সাম্পল তুমি আৰবিআই এছিষ্টেণ্ট যদি তোমালোকে কোনোবাই দিছিলা এই আৰবিআই এছিষ্টেণ্টৰ দৰে এখন পেপাৰ হয় ঠিক আছে আৰু আৰবিআই এছিষ্টেণ্টৰ নিচিনাই সেম পেটাৰ্ন তোমাৰ এপেক্স বেংকতো আহে আৰবিআই এছিষ্টেণ্টকো অকণমান ইজিহে আহে কিন্তু ঠিক আছে তো সেইটো কাৰণে তোমালোকক মই আজি পেপাৰখন লৈ আহিছো যাতে তোমালোকে কৰা চোৱা টান বস্তুবোৰ কৰিলেহে ইজি বস্তুখিনি তোমালোকে পাৰিবা চ' তোমালোকৰ এই পেপাৰখন তোমালোকে আজি চাবা সকলোৱে ভালকৈ চাবা আৰু এখন খুব তোমালোকৰ এটা মক পেপাৰ বুলি ক'ব পাৰিম মই তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান আহিব যোনখিনি কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা হুবহু দুটা তিনিটা কুৱেশ্যন তোমালোকক কমন পৰিয়ে যাব পাৰি ইয়াৰ পৰা ঠিক আছে তো তোমালোকক মই সেইদিনাখন দিছিলো এটা চিটিং এৰেঞ্জমেণ্টৰ ঠিক আছে তো 9% are sitting in a row facing south বুলি দিয়া আছে ঠিক আছে এইখিনি অলপমান কঠিন বুলি মই কিয় কওঁ বিকজ কেতিয়াবা তোমালোকৰ কিবা প্ৰব্লেম হলে নোলাব পাৰে এনসাৰটো ঠিক আছে এইটো কাৰণে অকমান লাষ্টৰ ফালে কৰা ভাল ঠিক আছে তো 9% are sitting in a row facing south চোৱা মই এটা কথা কৈছো তোমালোকক যদি 9% এনেকে সাউথৰ ফালে ফেচ কৰি আছে 1 2 3 4 5 6 7 8 9 সাউথৰ ফালে ফেচ কৰি আছে 9% যদি তোমালোকৰ সাউথৰ ফালে ফেচ কৰি আছে যদি মই এই পইণ্টটো যদি মই আনি মিলি যদি মই এইটো সাইডে লগাই দিওঁ আৰু এই পইণ্টটো যদি মই আনি পিনি এইটো সাইডে লগাই দিওঁ তাহলে কি হ'ব গোটেইটা নৰ্থৰ ফালে ফেচ কৰি থাকিব নাই গোটেইটা নৰ্থৰ ফালে ফেচ কৰি যাব নে নাই এতিয়া চোৱা কেতিয়াবা সাউথৰ ফালে বুলি তুমি যদি ফেচ কৰি মিলি কৰা কেতিয়াবা তোমালোকৰ প্ৰব্লেম আহি যাব পাৰে এটো কাৰণে কি কৰিবা একদম ইজিয়েষ্ট নৰ্থৰ ফালে ফেচ কৰাই আমি গোটেই কোৱেশ্চনটো তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে মই তোমালোকক নৰ্থৰ ফালে ফেচ কৰাই গোটেই কোৱেশ্চনটো কৰিবলৈ ট্ৰাই কৰাম তোমালোকে সকলোৱে ভালকৈ চাবা ঠিক আছে ভালকৈ চাবা আৰু যাতে বুজিবলৈ চেষ্টা কৰিবা যদি কিবা প্ৰব্লেম হয় তলত দিয়া নাম্বাৰটো কন্টেক্ট কৰিবা তোমালোকক মই গোটেই ডাউটটো ক্লিয়াৰ কৰি দিম ঠিক আছে 9% are sitting in a row facing south মই কৈছো নৰ্থ ফেচ কৰাই থৈ দিছো জি sits exactly middle of the row মানে 9% 1 2 3 4 5 6 7 8 9 9% যদি তোমাৰ যদি এটা লাইনত থাকে তেতিয়াহলে জি যদি মিডলত বুলি যদি কয় জি তেতিয়াহলে অবভিয়াছলি ইয়াতে বহিব জি বঢ়া আৰু কোনো পসিবিলিটিজে নাই মিডলত বহিব আৰু মই গোটেইকেইটা নৰ্থ ফেচ কৰাই থৈ দিছো এইটো মনত থবা যে গোটেইকেইটা নৰ্থ ফেচ কৰি আছে only 2% sit between H and I H আৰু I মাজত 2% বহিব মই 2% এনেকে মই বুজাম ঠিক আছে তোমালোকৰ নিজৰ নিজৰ প্যাটাৰ্ন থাকিব পাৰে কেনেকৈ লিখা তোমালোকৰ কথা বাট তোমালোকে কন্ডিশনছ খিনি সাইডত লিখিব লাগে যোনটো কন্ডিশন মানে বঢ়াব পাৰি লাইনডালত বঢ়াই যাম আমি কোনো কথা নাই ঠিক আছে I who sits at one of the extreme ends মানে I মানে তোমাৰ কি হয় এটা এক্সট্ৰিম এণ্ডত বহে I কি হয় I কোনোবা এটা এক্সট্ৰিম এণ্ডত বহে তেতিয়াহলে মই তলখিনি ওপৰলে ফেচ কৰি আছে দেই তলত মই যোনটো লিখিছো বাট মই তোমালোকক একটা ডায়াগ্ৰামতে কৰিবলৈ শিকাইছো তো I পৰা দুটা গলে H ইয়াত হ'ব
তো I পৰা দুটা গলে H এইটো সাইডে বহিব L sits 5 places to the left of M মানে M ৰ পৰা 5টা প্লেচ মানে কিমান হ'ব মাজত 4টা পাৰ্সন বহি থাকিব 1 2 3 4 5 L sits 5 places to the left of M এইটো এনেকে বহিব One person sitting in the row is N who does not sit adjacent to M M ৰ কিনাৰত N টো নবহে খতম J sits 4 to S এতিয়া J sits 4 to S বুলি যেতিয়া কৈছে J টো তোমাৰ এনেকেও বহিব পাৰে 4 to S মানে কি 1 2 3 4 4 নম্বৰ ঘৰত J টো বহিব আৰু এটা পসিবিলিটিজ থাকে লেফট ৰাইট কোৱা নাইতো এফালেও বহিব পাৰে এনেকেও বহিব পাৰে 1 2 3 4 বহিব পাৰে কাৰণ J sits 4 to S বুলি কৈছে 4 to the left of S বা 4 to the right of S বুলি কোৱা নাই then কৈছে K sits second to G এতিয়া K sits second to G বুলি যদি কৈছে তেতিয়াহলে দুটা পসিবিলিটিজ আহি গল মই এই ডায়াগ্ৰামটো চাম G মই অলৰেডি বহি আছে K টো ইয়াত বহিব পাৰে আৰু K টো ক'ত বহিব পাৰে ইয়াতো বহিব পাৰে কাম ধুনীয়াকে বহি গৈছে বুজি পাইছা তোমালোকে যদি বুজি পাইছা লাইক এটা মাৰি দিবা ঠিক আছে দেন আমি চাম যে এতিয়া আৰু কোনো কন্ডিশন নাই আমাৰ কন্ডিশন খতম আমি এই গোটেই ইয়ালৈকে আমি কন্ডিশনস যিমানখিনি আছিল সব লিখি দিলো খতম আৰু ক'বাত কিবা কন্ডিশন থাকিছে নেকি নাই থকা তে দেন আমি চাম যে কোনটো বহাব চাম আমি এতিয়া ফাৰ্স্ট আমি তোমাৰ কোনটো কন্ডিশন বহাম যাতে যোনটো কন্ডিশন বহালে আমাৰ অলপমান ইজি হয় আমাৰ এই কন্ডিশনটো হৈ গল অলৰেডি এতিয়া মই M ৰ পৰা লেফটত 5টা লেফট গলে L আছে আৰু ইয়াত তোমাৰ তিনটা আছে তো মই অলপমান বেছি থকা কন্ডিশনটো মই অলপমান চাবলৈ ট্ৰাই কৰিম M টোৰ পৰা মাজত 4টা গলে L M টোৰ পৰা মই যদি M টো ইয়াত বহাও মাজত 1 2 3 4 4টা গলে L ইয়াত বহিব জানো নবহে মই বেলেগ এটা কালাৰ দি তোমালোকক মই লিখি বুজাই দিছো চোৱা M টো যদি ইয়াত মই বহাই দিও 1 2 3 4 5 L ইয়াত L বহিব জানো নবহে কাৰণ K অলৰেডি বহি আছে তো এই কন্ডিশনটো আমি M টো ইয়াত বহাব নোৱাৰো M ৰ কাৰণে নেক্সট কন্ডিশন আমি কি হ'ব পাৰে M টো আমি ইয়াত বহাব পাৰিম only এটা পসিবিলিটিজ আছে M টো আমি ইয়াতে বহাব পাৰিম M টোৰ পৰা 1 2 3 4টা গলে কি বহিব L টো ইয়াত বহিব L টো যদি ইয়াত বহে তেতিয়া হলে মই S আৰু J ৰ মাজত আমাৰ কন্ডিশন এটা আছে এতিয়া S আৰু J ৰ কন্ডিশন এটা আছে আমি S আৰু J কন্ডিশনটো ইয়াত বহাব লাগে S আৰু J ৰ মাজত কেইটা মানুহ দেখিছা তিনটা দেখিছা তেতিয়া হলে S টো ইয়াত বহিব পাৰে নে নোৱাৰে পাৰে J টো ইয়াত বহিব পাৰে নে নোৱাৰে পাৰে S টো ইয়াতো বহিব পাৰে নে নোৱাৰে 1 2 3 পাৰে J টো ইয়াতো বহিব পাৰে এইটো আইডাৰৰ কন্ডিশন বহি গল এতিয়ালে N টো কত বহিব N টো ইয়াত বহিব ঠিক আছে কাম খতম হলো আমি নেক্সট কন্ডিশনটো এবাৰ চাই লওঁ ঠিক আছে ওলাই গল বুজিছো বিকজ আমাৰ আইডাৰৰ ওলাইছে তো হলো আমি নেক্সট কন্ডিশনটো একবাৰ হলো পসিবিলিটিজ চাই লম হবও পাৰে তাত আইডাৰৰ নোলাবও পাৰে না এতিয়া মোক এটা কথা কোৱা মই M টো ইয়াত বহাই মিলি মই 1 2 3 4 L বহাব পাৰো নে পাৰো তো M টো যদি মই ইয়াত বহাও M টো ইয়াত বহাইছে প্ৰথমে 1 2 3 4 L বহাব পাৰিম নোৱাৰো M টো আমি ইয়াতে বহাব লাগিব 1 2 3 4 L টো ইয়াত বহি যাব এতিয়া S আৰু J টো ক'ত বহাব পাৰিম আমি S আৰু J টো আমি ইয়াত বহাব নোৱাৰো বিকজ কেলে দুটা ঘৰহে আছে ইয়াত তিনটা ঘৰ আছে S আৰু J টো ইয়াত বহাব লাগিব S টো ইয়াত বহিলে J টো ইয়াত বহিব J টো ইয়াত বহিব আৰু J টো যদি ইয়াত বহে S টো ইয়াত বহিব কিন্তু ইয়াত N টো বহি গল N টো আমাৰ M আৰু N লগত নবহে বুলি কৈছে তো দিস কন্ডিশন আমাৰ ফুলফিল নহল মই তোমালোকক কিয় ফুলফিল নহল মই হেতুও দেখাই দিলো তো আমাৰ কন্ডিশনটো কি বনিলে N L K S আৰু J আইডাৰৰ হ'ব G H M J আৰু S আইডাৰৰ হ'ব I দিস কন্ডিশন এইটো এটা আমাৰ কাৰেক্ট এনসাৰ এতিয়া কোৱেশ্চনত তোমাক দিব পাৰে যে থাৰ্ড টু দা N কোন বহে মই একদম টাফ কোৱেশ্চনটো মই তোমাক কৈছো দেই কোৱেশ্চন এটা দিব পাৰে থাৰ্ড টু দা N কোন বহে অপশনত দিব পাৰে হা অপশনত দিব পাৰে S অপশনত দিব পাৰে J অপশনত দিব পাৰে both A and B মানে এই অপশন দুটা কথা কৈছে D দিব পাৰে M দিব পাৰে আৰু E এটা দিব none of the above
তো আমাৰ এনসাৰটো কি হ'ব C will be our correct answer আমাৰ এনসাৰটো কি হ'ব C will be our correct answer বুজি পালা এইটো আমাৰ correct answer হ'ব ঠিক আছে একদম ইজি কোৱেশ্চন বুজি পালা দেন নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনটো আছিলে এটা ফেমিলি মেম্বাৰ এটা ব্লাড ৰিলেশ্যন বুলি কওঁ আমি কি বুলি কওঁ ব্লাড ৰিলেশ্যন আৰু কোৱেশ্চন হয় এইটো ঠিক আছে ব্লাড ৰিলেশ্যনবোৰ আমি দৰাচলতে আমি লাষ্টৰ ফালে কৰিবলৈ চাওঁ কিন্তু আমি ইয়াত আমি কৰিবলৈ ট্ৰাই কৰিম কিয় বিকজ এইটো আমাৰ কোৱেশ্চনটো আমাৰ অলৰেডি সেইদিনাখন দেখাই থৈ গৈছিল তোমালোকক ঠিক আছে এতিয়া কি কৈছে 8% A to H মানে A B C D কে এইজলৈকে তোমাৰ ফেমিলি মেম্বাৰ আছে 8% আছে 8% there are 3 married couples in the family married couple কেটা আছে married আছে তোমালোকৰ কেটা আছে তিনটা আছে each couple has at least one child আৰু গোটেই couple কেটাৰ at least one child থাকিবই লাগিব each couple has one child বুলি কৈছেতো এটা হলো বাচ্চা সিহঁতৰ থাকিবই লাগিব এটা হলো কেঁচুৱা সিহঁতৰ থাকিবই লাগিব child থাকিবই লাগিব not কেঁচুৱা child থাকিবই লাগিব no one is married in third generation মানে ফাৰ্ষ্ট জেনেৰেশ্যনটো এইটো হয় ছেকেণ্ড জেনেৰেশ্যন এইটো থাৰ্ড জেনেৰেশ্যন এইটো বল ধৰো থাৰ্ড জেনেৰেশ্যন কোনো মেৰিড নহয় বা সিহঁতৰ তেতিয়াহ'লে চিলড্ৰেনো নাথাকে মানে কি বুজিলো আমি তেতিয়াহ'লে আমাৰ এইটো অকল থাৰ্ড জেনেৰেশ্যনলৈকেহে যাব অকল তিনিটা জেনেৰেশ্যনলৈকেহে হ'ব কুৱেশ্যনটোত এনচাৰটো এতিয়া কৈছে যে এ ইজ দ্য গ্ৰেণ্ড মাদাৰ অফ এইচ এ ইজ দ্য গ্ৰেণ্ড মাদাৰ অফ এইচ মানে এইজৰ দেউতাক কোনোবা বা মাক কোনোবা এজন থাকিব মই কি কৰো মই ফিমেলটো মই ৰাউণ্ড চিন দিও আৰু মেলটো মই ট্ৰাইংগেল দিও মনত থবা আৰু যদি মেৰিড যদি হয় তেতিয়াহ'লে মই ডাবল চিন বুজাও ডাবল চিনত এটা মেল এটা ফিমেল থাকিবই এটা ফিমেল এটা মেল থাকিবই এটা ফিমেল আৰু এটা মেল থাকিবই যদি আনমেৰিড বা ব্ৰাদাৰ চিষ্টাৰ যদি ৰিলেশ্যন যদি হয় ব্ৰাদাৰ চিষ্টাৰ যদি ৰিলেশ্যন হয় তেতিয়াহ'লে মই অকল সিংগল লাইনে বুজাও এইটো ব্ৰাদাৰ আছে জানিবা এইটো চিষ্টাৰ আছে মই সিংগল লাইনেদি বুজাও হৈ গ'ল বাস ইমানেই কথা চাইল্ড যদি থাকে তেতিয়াহ'লে চোৱা এৰ কোনোবা চিলড্ৰেন এটাৰ পুতেক বা জীয়েক হ'ব পাৰে এইজ তেতিয়াহে এটো গ্ৰেণ্ড মাদাৰ হ'ব নহয় হ'ব F is the father of G কৈছে F টো কি কৈছে F is the father of G কৈছে খতম D is the brother-in-law of E D is the brother-in-law of E মানে D টো কন্ডিশন দুটা হ'ব পাৰে ইয়াত D is the brother-in-law of E এটো হ'ব পাৰে নহবা ই যদি কাৰোবাৰ লগত মেৰিড হৈ আছে তেতিয়াহ'লে তাৰো ব্ৰাদাৰ হ'ব পাৰে D brother-in-law বুলি কৈছে obviously হ'ব এই দুটা কন্ডিশন হ'ব পাৰে এইটোৰ কাৰণে এই দুটা কন্ডিশন হ'ব পাৰে ইৰ brother-in-law মানে কি ই কাৰোবাৰ লগত বিয়া যদি হৈছে তাৰ ভাইক বা ককাইক হ'ব পাৰে বা ডিয়ে যদি কাৰোবাক বিয়া কৰিছে তাৰ মানে ইৰ ভনীয়েকৰ বা বায়েকৰ লগত যাৰ বিয়া হৈছে সিহে brother-in-law হ'ব হয়নে B have only 2 daughters B ৰ কি কৈছে B have only 2 daughters B ৰ অকল দুটা daughters আছে H is the niece of E H টো তেতিয়াহ'লে nephew আৰু niece মনত থবা nephew টো মেল niece মানে ছোৱালী H is the niece of কি হয় H is the niece of E মানে ইৰ কোনোবা ককাইক বা ভনীয়েকৰ পুতেক বা জীয়েক হ'ব তো ই অলৰেডি আমাৰ এটা ৰিলেশ্যন দেখি গৈছিলো যে ইৰ কোনোবা এজনী এই ৰিলেশ্যনটোৰ কথা কৈছো ইৰ কোনোবা এজনী ভনীয়েক বা আছে আৰু তাৰ হাজবেণ্ড কি ওলাই গ'ল টি ওলাই গ'ল অকণমান মই এইটো চাইডে আঁকি দিছো তোমালোকৰ সুবিধা হ'ব ঠিক আছে সুবিধা হোৱাকে মই অকণমান এইটো চাইডে আঁকি দিছো ঠিক আছে এই গোটেই কণ্ডিশ্যনখিনি বুজি পালা একদম ইজি কোনো ধৰণৰ ইয়াত ভেজাল নাই এইচ নিজ বুলি কৈছিলে এইচটো এইটো হ'ব ডি এইটো হৈ যাব এই কণ্ডিশ্যনটো মই এতিয়ালৈকে চোৱা নাই কিন্তু মই অকল এই কণ্ডিশ্যনটোহে চালো এই কণ্ডিশ্যনটো ফুলফিল কৰি দিলো মই আমাৰ ইয়ালৈকে হৈ গ'ল B is the male member of the family B is the male member of the family B is the male member of the family এতিয়া মই এটা কথা কোৱা B টো মই ক'ত বহাব পাৰিম B টো মই ক'ত বহাব পাৰিম B is the male member of the family B মই বহাব পাৰিম ইয়াত মই বহাব পাৰিম নে পাৰিম কিন্তু আমাক 3 মেৰিড কাপল বুলিও কৈছে মই এটা চাবও লাগিব ইউ মেৰিড হ'ব পাৰেতো এইটো মেৰিড হৈ যাব পাৰে
পাৰে কিন্তু এটা বস্তু চোৱা ইয়াত বি ইজ দ্য মেল মেম্বাৰ অফ দ্য ফেমিলি বুলি ক'লে ঠিক আছে married couple there are 3 married couple each couple has at least one child বুলি কৈছে at least one child থাকিবই লাগিব মই যদি let's suppose মই যদি এতিয়া মই b টো যদি মই ইয়াৰ লগত মেৰিট কৰাই দিওঁ let's suppose মই বেলেগ এটা মই কিয় ভুল হ'ব পাৰে কন্ডিশনটো মই এইটো কৈ দিছো b যদি মই ইয়াৰ লগত মেৰিট কৰাই দিওঁ এইটো ফিমেল হৈ থাকিলে ঠিক আছে তেতিয়াহ'লে b ল'ৰা ছোৱালী দুটা ওলাই গ'ল 1 2 3 4 5 6 7 8 অলৰেডি 8টা হৈ গ'ল কোনটো কন্ডিশন কিয় ভুল হ'ব পাৰে মই দেখাই দিম তেতিয়াহ'লে f ৰ লগত e মেৰিট হ'ব পাৰে f ৰ লগত যদি e মেৰিট হয় তেতিয়াহ'লে g ইয়াত হৈ গ'ল কি হৈ গ'ল 1 2 3 4 5 6 7 8 9টা পাৰ্চেন্ট হৈ গ'ল ইয়াত আমাৰ 8% বুলিহে কৈছে 9টা পাৰ্চেন্ট হৈ গ'ল তেতিয়াহ'লে মই এটা কি কাম কৰিব পাৰো মই ফাৰ্স্ট কন্ডিশনটো মই দেখিয়ে গম পাইছো যে হেতু হ'ব পাৰে বাট মই তোমালোকৰ কাৰণে মই হেতু বস্তু দেখাই দিছিলো ঠিক আছে ওকে ইয়াত কি আছিলে ইয়াত আছিলে জি আৰু ইয়াত আছিলে ই জিটো ফিমেল হৈ গ'ল সৰি ইয়াত জিটো হ'ব নালাগে ইয়াত কি হ'ব পাৰে আমি নাজানো এতিয়ালে মই এটা কাম কৰি যাওঁ মই বি টো মই ইয়াৰ লগত মেৰিট কৰাই দিওঁ তেতিয়াহ'লে দুজনী ছোৱালী আছে বুলি ক'লেতো এজনী ছোৱালী হৈ গ'ল তেতিয়াহ'লে মই এফ টো মই ইয়াৰ লগত মেৰিট কৰাই দিওঁ মেল হৈ গ'ল জি টো ইয়াত হৈ গ'ল এতিয়া পাৰ্চেন্ট কিমান আছে 1 2 3 4 5 6 7 8 8টা পাৰ্চেন্ট আছে আমাৰ খালি কোনটো থাকিলে তেতিয়াহ'লে খালি আমাৰ এইচ টো থাকিলে এইচ টো যদি ইয়াত বহি যায় তেতিয়াহ'লে কি হৈ গ'ল আমাৰ এইচ নাই এইচ অলৰেডি বহি আছে আমাৰ খালি কি থাকিলে এ বি চি ডি ই এফ জি কি থাকিলে এ বি চি টো থাকি গ'ল চি টো তেতিয়াহ'লে আমাৰ ইয়াত বহি চাব বুজিলা বি ইজ দ্য মেল মেম্বাৰ অফ দ্য ফেমিলি বুলি কৈ দিলে আমি বুজি পাই গলো জি কিবা আছে নেকি এফ ইজ দ্য ফাদাৰ অফ জি আমাৰ কিবা আছে জানো জি কাৰণে আমি একো গম নাপাওঁ জি আমাৰ মেল হ'ব নে ফিমেল হ'ব আমি একো গম নাপাওঁ পাৰো জানো নাপাওঁ ইয়াততো কোৱা নাই একো তো 3টা মেৰিড কাপল এটা মেৰিড কাপল দুটা মেৰিড কাপল 3টা মেৰিড কাপল এইটো কোৱা হয় ফাৰ্ষ্ট জেনেৰেশ্যন এইটো কোৱা হয় ছেকেণ্ড জেনেৰেশ্যন আৰু এইটো কোৱা হয় থাৰ্ড জেনেৰেশ্যনৰ কোনো মেৰিড কাপলছ নাথাকে নো মেৰিড কাপল ইন থাৰ্ড জেনেৰেশ্যন তো থাৰ্ড জেনেৰেশ্যনৰ কোনো মেৰিড কাপল নাই কাম খতম একদম ইজি পানী হাৰ্ডলি তোমালোকৰ এনেকুৱা কুৱেশ্যনত 2 মিনিট হাৰ্ডলি লাগিব লাগে হাৰ্ডলি এইটোতো মই তোমালোকক অলপমান টাফেই কৈছো ইয়াতকৈ ইজি আহে ঠিক আছে তো নেক্সট কুৱেশ্যনটো চাম আমি বুজি পালা এতিয়া চাম যে এইটো এটা হৈছে তোমাৰ আলফা নিউমেৰিক সিৰিজ কি কৈছে আলফা নিউমেৰিক সিৰিজটোত কৈছে which of the following 8 to the right of 14 from the left hand of the above arrangement মানে 14 নম্বৰ মই সদায় লেফট টু এটো হয় না আমাৰ লেফট টু এটো হয় 14 নম্বৰৰ লেফটৰ পৰা 14 নম্বৰ লেফটৰ পৰা 8 to the right মানে এই 14 নম্বৰৰ পৰা 8টা গলে কি পাম 22 নম্বৰ সংখ্যাটো পাম নে নাপাম কিয় পাম 14 plus 8 কিমান হ'ব 22 হ'ব তো 22 নম্বৰ আমাৰ কি কৈছে 22 নম্বৰ এলিমেন্টটো আমাক ক'ব কৈছে তো আমি চাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 20 21 22 তো hash will be our correct answer মইটো কেনেকৈ কৰিলো লেফটৰ পৰা 14 নম্বৰ এলিমেন্টৰ কথা কৈছে লেফটৰ পৰা আমি সদায় লাষ্টৰ পৰা পঢ়ো দেই এটো কোৱেশ্যনত মনত থবা আমি সদায় লাষ্টৰ পিনৰ পৰাহে পঢ়িম লাষ্টটো পঢ়িম 14 from the left hand of the above arrangement মানে এইটো আৰু 8 to the right of 14 8 to the right of আমি ফাৰ্ষ্টত এইটো পঢ়িলো সেকেন্ডত এইটো পঢ়িলো সেকেন্ডত যদি এইটো পঢ়ো 8 to the right মানে কি হ'ব 14 plus 8 কিমান হয় 22 হয় নে নহয় তো 22 নম্বৰ এলিমেন্টটো আমাৰ এইটো পালো তো hash will be our correct answer ঠিক আছে তো next question to আহিছো next question to কৈছে যে how many such vowels are there in above arrangement each of which is immediately preceded by symbol and immediately followed by consonant vowels এটা আছে vowels tour immediately followed by কি থাকিব লাগে consonant থাকিব লাগে আৰু preceded by কি থাকিব লাগে symbol থাকিব লাগে তো মই এটা কাম কৰো মোৰ symbolটো বেছি চকুত পৰি আছে নে নাই symbol তুমি vowel বিচাৰি দিলে টাইম যাব বহুত তো symbolটো বিচাৰা না ডাইৰেক্ট symbol vowel consonant হ'ব লাগে তো মই ডাইৰেক্ট
ভাতৰ মতাতে মাতি দিম আৰু চিম্বল ভাৱেল কনসোনেন্ট তো ইয়াত তোমাৰ চিম্বল ভাৱেল কনসোনেন্ট আছে জানো নাই চিম্বল ভাৱেল কনসোনেন্ট আছে জানো আছে এইটো হৈছে আই এইটো আই হৈছে চিম্বল ভাৱেল কনসোনেন্ট 1 এটা ওলাই গল চিম্বল ভাৱেল কনসোনেন্ট হয় নেকি নহয় এটো নহয় সিম্বল ভাৱেল কনসোনেন্ট হয় নেকি নহয় সিম্বল ভাৱেল কনসোনেন্ট সিম্বল ভাৱেল নাই অকল 1 ইজ দা কারেক্ট আনসার তো আমাৰ অকল এটা ওলাব বুজিলা সিম্বল ভাৱেল কনসোনেন্ট ও এটা পালো যোনটো আমি এটো পালো ঠিক আছে তো নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো এতিয়া আহিছে যে 6 friends PQRST and you are standing in a row এটাত হেৰি ষ্টেণ্ড কৰি আছে ৰটো তোমাৰ এনেকুৱা হ'ব পাৰে লেটস সাপোজ ঠিক আছে the road তোমাৰ ষ্টেণ্ড কৰি আছে then দিছে q is exactly between u and s q to u and s ৰ exactly মাজত থাকিব মানে u ৰ পৰা যিমানটা গলে q থাকিব q ৰ পৰা সিমানটা গলে কি থাকিব s থাকিব u আৰু s ৰ মাজত q টো থাকে t is standing between p and r t is standing between কৈছে দেই কিন্তু exactly between বুলি কোৱা নাই তেতিয়া হলে t is exactly between p and r তুমি ইয়াত বহাই দিলো p is not a neighbor of s and u p2 s আৰু u ৰ neighbor হ'ব নোৱাৰে r is not a neighbor of s r is not a neighbor of s r is not a neighbor of s মই এটা কাম কৰো মই ডাইৰেক্ট ছটা ফ্ৰেন্ড পাতি মিলি মই তিনটামান পসিবিলিটিজ লৈ লওঁ 1 2 3 4 5 6 1 2 3 4 5 6 এতিয়া মই কি কৰিব পাৰো সেম ডাইৰেকশনত মুভ কৰি আছে দেই ইহঁতে যদি একো যদি ইয়াত উল্লেখ কৰা নাই যে কোনটো ডাইৰেকশনত ফেস কৰি আছে মেনশনে নাই তো আমি সেম ডাইৰেকশনতে ফেস কৰি আছে বুলি আমি ধৰি লম u আৰু s ৰ মাজত কি থাকে u আৰু s মই এটা কাম কৰিব পাৰো না u আৰু s টো মই ইয়াত বহাই দিলো q টো মই ইয়াত মাজত ক'ত বহাব পাৰিম নোৱাৰো u আৰু s টো মই ইয়াত বহাই দিলো q টো ইয়াত বহি যাব পসিবিলিটিজ আছে দেন মই তিনটামান পসিবিলিটিজ লম বুলি কৈছিলো ন তোমালোকক তো পসিবিলিটিজ কিটা মই তোমালোকক দেখাই আছো তেতিয়া হলে s টো ইয়াত বহিব পাৰে u টো ইয়াত বহিব পাৰে q টো ইয়াত বহি যাব এই পসিবিলিটিজ টো লৈ মই প্ৰথমতে কৰি চাওঁ ঠিক আছে এতিয়া p টো s আৰু u মাজত লগত নবহে তো p টো বহিবলৈ ক'ত জায়গা আছে p টো বহিবলৈ ইয়াতে জায়গা আছে তো ইয়াত জায়গা আছে জানো নাই p টো s ৰ কিনাৰত বহিল p টো ইয়াত বহিলে u কিনাৰত বহি যাব তো এইটো কন্ডিশন আমাৰ এইটো কন্ডিশনটোৱে আমাৰ গুটেটো ভুল কৰি দিলে তলৰ কন্ডিশনটো আমাৰ ভুল ওলাই যাব এতিয়া মই এটা কাম কৰো u আৰু s ৰ মাজত মই q টো মই এফালৰ পৰা ধৰি চাওঁ এটা ঠিক আছে s টো ইয়াতো বহিব পাৰে u টো ইয়াতো বহিব পাৰে q টো ইয়াতো বহিব পাৰে পাৰে নে সেম এনেকুৱা ঠিক আছে পাৰে নোৱাৰে পাৰে তো মই কাম এটা কৰি চাওঁ কিবা কন্ডিশনত কেতিয়াবা ভুল ওলাই যাব কোনবা কন্ডিশনত তোমাৰ প্ৰবলেম ওলাই যাব এতিয়া মই এটা কাম কৰো p টো ইয়াত বহিব নোৱাৰে তো p টো মই ইয়াতো বহিব পাৰো p টো ইয়াতো বহিব পাৰো পাৰো নে নোৱাৰো p টো ইয়াতো বহিব পাৰো p টো ইয়াতো বহিব পাৰো কিন্তু p টো তোমাৰ s ৰ লগত নবহে p টো s ৰ লগত নবহে তো p ক'ত বহাব লাগিব p টো ইয়াতে বহাব লাগিব আৰু এটা কন্ডিশন কি ওলাব এইটো এটা কন্ডিশন ওলাব নে নোলায় তো p টো ক'ত বহিব p টো ইয়াতে বহিব কাৰণ p টো ইয়াত নবহে p টো ইয়াত কিয় বহিব p টো যদি মই ইয়াত বহাই দিওঁ লেটস সাপোজ মই ব্লু কালাৰটো লৈ পিনে দেখাই দিছো p টো যদি মই ইয়াত বহাই দিওঁ ইয়াত কি কন্ডিশন যে p আৰু r ৰ মাজত t টো বহে p এফালে r বহাইলে t টো ক'ত বহিব r টো ইয়াৰ মাজতটো বহিব নহয় r টো এফালে বহাইলে ক'ত বহিব তো আমি সেইটো কন্ডিশনে আমাৰ হ'ব ফুলফিল চাই লওঁ নহ'ব পাৰে আমি গেছ কৰি আছো ন এতিয়া ক'বলৈ গ'লে এইটো এটা ৰিজনিং হয় লজিকেল ৰিজনিং হয় এইবোৰ ঠিক আছে লজিক আছে ইয়াতে তো p আৰু r টো যদি মই ইয়াত বহাই দিওঁ t টো ইয়াত বহি যাব এতিয়া কি কৈছে r আৰু s একেলগে নবহে তো এই কন্ডিশনটো আমাৰ ফল্ট হৈ গ'ল তো নেক্সট কন্ডিশনটো কি হ'ল তোমাৰ ইয়াত r যদি বহি যায় ইয়াত t বহি যাব এই গোটেই কন্ডিশনটো ফল্ট হৈ গ'ল তো এই কন্ডিশনটো হ'বনে হৈ যাব কিয় হ'ব s q u r t p বহিব বিকজ কি হ'ল বিকজ তোমাৰ s টো r ৰ লগত বহি আছে নাই q is exactly between u and s ফলো কৰি আছে t is standing between p and r ৰ মাজত standing between আছে p is not a neighbor of s and u p আৰু s and u মাজত আছে নাই r is not a neighbor of s r is u লগত বহি আছে this will be our correct answer একদম ইজি 6% একদম এনেকৈ আহিব তোমালোকৰ এপেক্সত 6% to 8% 10% 12% এইবোৰ নাহে খতম বুজি পাইছা
একদম ইজি হয় তো নেক্সট আহিছে ইয়াক আমি কি বুলি কওঁ চিলজিজম বুলি কওঁ চিলজিজম বুলি কোৱা হয় এইখিনি চিলজিজম একদম ইজি হয় ঠিক আছে চিলজিজম একদম ইজি হয় তোমালোক কেনেকুৱা ধৰণৰ আমি চিলজিজম খিনি আমি এতিয়া বৰ্তমান কৰিম চাবা চিলজিজমত আমি কি কৰো সদায় ভেন ডায়াগ্ৰাম দি আমি বস্তুবোৰ বুজাওঁ এনেকে আমি বস্তুবোৰ বুজাওঁ বা এইটোৰ লগত এইটো ৰিলেট হৈ আছে এইটোৰ লগত এইটো ৰিলেট হৈ আছে এইটোৰ লগত এইটো এনেকে ভেন ডায়াগ্ৰাম দি বুজাওঁ আমি চিলজিজম আমি ভেন ডায়াগ্ৰাম দি কৰাওঁ তাৰ কাৰণে মই তোমালোকক অলৰেডি ক্লাছ মই লৈ আহিম চিলজিজমৰ কাৰণে এটা ছিংগল ক্লাছ একদম পুৰা কমপ্লিট চিলজিজম চেপ্টাৰটো মই খতম কৰি পেলাম তোমালোকক ঠিক আছে কি কৈছে ইয়াত প্ৰথমতে আমি চিলগত আমি কি কৰো প্ৰথমতে ষ্টেটমেন্ট চাওঁ দেন কনক্লুজনটো চাওঁ ঠিক আছে ফাৰ্ষ্ট ষ্টেটমেন্ট কি কৈছে অল ইনাৰ আৰ জেকেট all inner are কি কৈছে all inner are jacket এই গোটেই ইনাৰ খিনি জেকেটৰ ভিতৰত সোমাই আছে some inner are coat অলপমান ইনাৰ কোট হৈছে some jacket are not sweater এটা কি কৈছে এই অলপমান জেকেট sweater নহয় বুলি কৈছে এতিয়া কনক্লুজন চাও আমি some jacket can be sweater হয় নে some jacket can be sweater হ'ব পাৰে নে some jacket are not sweater কৈছে some jacket are not sweater কৈছে but some নহয় কিন্তু অলপমানটো হ'ব পাৰে না some jacket are not sweater বুলি কৈছে কিন্তু অলপমান জেকেট sweater হ'ব পাৰে can be বুলি ক'লে possibilities বুলিহে কৈছে এটো ডাইৰেক্ট some jackets are sweater বুলি যদি আমাক সুধিলে হয় তেতিয়াহলে আমি no বুলি ক'লো হয় কিন্তু এতিয়া some jacket can be sweater বুলি কৈছে possibilities আছে নে নাই আছে some jackets can be sweater possibilities আছে 1 to 2 হয় then second to চাওঁ at least some coat or jacket some coat or jacket তুমি দেখি আছে নে নাই এই জেকেট খিনি এই গোটেইখিনি জেকেট হয় এই গোটেইখিনি এই মই তোমালোকক মই আঁকি দেখাই দিছো এই গোটেইখিনি তোমাৰ কি হয় এই গোটেইখিনি তোমাৰ জেকেট হয় এতিয়া এই গোটেইখিনি যদি জেকেট হয় তেতিয়া হলে some at least some coat or jacket হয় নহয় এই কোটখিনি জেকেট দেখি আছা নে নাই এইখিনি জেকেটটো হৈ আছে কোটটো হৈ আছে দেখি আছা তো এইখিনি আমাৰ কি হ'ব some jackets are যদি আমি কোট বুলি কওঁ এইখিনি আমাৰ কি হ'ব true হৈ যাব both are true এনসাৰটো কি হ'ব both 1 and 2 is true বা both 1 and 2 is 2 are both 1 and 2 are true নহলে both 1 and 2 are followed বুলি এনেকা followed বুলি আহিব follow বুলি আহিব ঠিক আছে বুজি পালা চিলজিজমৰ তোমালোকৰ টেলিগ্ৰামত আমাৰ অলৰেডি যোনটো চেনেল আছে প্ৰেপস্পেয়াৰ একাডেমি বুলি তাতে তোমালোকৰ টেলিগ্ৰামত কম্প্ৰিহেনসিভ গোটেইখিনি দিয়া আছে একদম চিলজিজমৰ একদম এ টু জেড মই বুজোৱা আছে তোমালোকক ঠিক আছে যদি টেলিগ্ৰামৰ চেনেলটো জয়েন হ'ব বিচাৰা তোমালোকে তেতিয়াহলে এই কন্টেক্ট নাম্বাৰটোত তোমালোকে কন্টেক্ট কৰি ল'বা এই কন্টেক্ট নাম্বাৰটো কন্টেক্ট কৰি ল'বা তেখেতে তোমালোকক বুজাই দিব কেনেকৈ ধৰণে তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰিব লাগিব ঠিক আছে দেন নেক্সট কোৱেশ্চনটো আহিছে এইটো ষ্টেটমেন্টটো আমি প্ৰথমতে আঁকিম no sun is star মানে কোনো এটা sun star হ'ব নোৱাৰে no star is earth no star is earth ঠিক আছে no star is earth some sky are earth এটা কি কৈছে some sky are মানে এই some sky are earth এতিয়া মই কৈছো some art are definitely not sun some art are definitely not sun এতিয়া তুমি আৰ্থ আৰু সানৰ মাজত কিবা এটা সম্পৰ্ক দেখিছা জানো এইটো ডাইৰেক্ট ষ্টেটমেন্ট হয় ডেফিনেটলি বুলি যেতিয়া কৈ দিছে এইটো ডাইৰেক্ট ষ্টেটমেন্টটো তুমি দেখিছা জানো আৰ্থ আৰু সানৰ মাজত কিবা এটা ৰিলেচন দেখিছা জানো আৰ্থ আৰু সানৰ মাজত কিবা ৰিলেচন দেখিছা জানো ইয়াত একো দেখা নাই আৰ্থৰ মাজত দূৰত্বক কোনো ৰিস্তা নাই সানৰ তো তেতিয়াহলে আমি এইটো কি বুলি ক'ম তেতিয়াহলে এইটো আমি ট্ৰু বুলি নকওঁ সাম আৰ্থ আর ডেফিনেটলি নো সান আমি দেখাই নাই খালি চকুৰে দেখি পাইছো জানো যদি ডাইৰেক্ট ষ্টেটমেন্ট থাকে আমি খালি চকুৰে দেখিব লাগিব যদি সান আৰু তোমাৰ যদি এনেকুৱা হল হয় লেটস সাপোজ মই তোমাক কৈছো যদি এনেকুৱা দিলে হয় some art are sun আৰু some sun are cannot be art যদি মানে এনেকুৱা যদি দিলে বা only a few sun
is earth বুলি যদি দিলে হয় তেতিয়া হলে তোমাৰ এই কন্ডিশন only if you sun is earth তো এই কন্ডিশনটো বনে মানে some sun can be earth হয় আৰু some sun can not be earth মানে এই কন্ডিশনটো তোমালোকক মই এতিয়া এটা কন্ডিশন এটা বুজাই দিছো এইটো তোমালোকৰ অলপমান ইম্পৰ্টেন্ট কন্ডিশন হয় বোলে সাপোজ মই নতুন এখন স্লাইড উলিয়াই লৈছো মই তোমাক বুজাই দিছো চোৱা যদি যদি এইটো স্টেটমেন্ট দিয়া থাকে only if you a r b বুলি যদি দিয়া থাকে এইটো মানে কি হয় some a is b আৰু some a is not b এইটো মানে এইটো হয় আমি এই ডায়াগ্ৰামটো কেনেকৈ আকো জানা a টো মই আঁকি ললো b টো মই আঁকি ললো b টো মই ইয়াৰ মাজত wait b টো মই আঁকি ললো এনেকৈ b টো মই আঁকি ললো তো মই এটা কেনেকৈ বুজাও এইটো some a is b আৰু some a is not b এইটো মই এনেকৈ ডায়াগ্ৰামটো আকো যদি সেই কন্ডিশনটো তোমাৰ আমাক কি দিয়া আছিলে আমাৰ আমাক কন্ডিশনটো দিয়া আছিলে যে সাম আৰ্ট আর ডেফিনেটলি নট সান মই যদি এই কন্ডিশনটো মই কলো হয় চোৱা এইটো চোৱা সাম যদি মই কনক্লুজনটো এইটো কনক্লুজন এটা কৈ আছো ঠিক আছে সাম এ ইজ ডেফিনেটলি নট বি বুলি যদি কলো হয় তেতিয়াহলে আৰে এইটো আমি খালি চকুৰে দেখি আছো সাম এ মানে এ কিছুমান এ বি নহয় তো এইটো ট্ৰু হল হয় বাট আমি যোনটো ইয়াত আমি যোনটো কৰিছো এইটো আমি খালি চকুৰে দেখি পাইছো আৰ্ট এইফালে আছে সান এইফালে আছে কোনো দূৰ কোনো ৰিস্তা নাই তেতিয়াহলে এইটো ফলছ হ'ব বুজি পালা দেন নেক্সট কনক্লুজনটো কি আছে এটলিষ্ট সাম স্কাই আৰ নট সান স্কাই আৰ সানৰ মাজত কিবা ৰিলেশ্যন দেখিছা জানো স্কাই আৰু সান দূৰ তক কৰি ৰিস্তা নেই লোকে বাস সান কোৱা নাই সৰি ষ্টাৰ কৈছে সাম স্কাই আৰ নট ষ্টাৰ এইটো স্কাই আৰু ষ্টাৰৰ মাজত তুমি ৰিলেশ্যন দেখিছা নেকি দেখা নাই কিন্তু তুমি আৰ্থৰ এইখিনি স্কাইৰ যোনখিনি মই তোমাক দেখাই আছো এটা চোৱা পাতল এটা ৰং ন এইটো পোৰ্শন স্কাই আৰু আৰ্থৰ এইটো পোৰ্শন ই হ'ব পাৰে জানো ই হ'ব পাৰিব জানো ই হ'ব নোৱাৰে মানে আৰ্থৰ এই গোটেই আৰ্থটোৰ মানে সেই পোৰ্শনটো আৰ্থটোৰ গোটেই সেই পোৰ্শনটো আৰ্থৰ এই পোৰ্শনটো ষ্টাৰ হ'ব বা স্কাই এই পোৰ্শনটো ষ্টাৰ হ'ব নোৱাৰে তো তেতিয়াহলে এটলিষ্ট সাম স্কাই আৰ নট ষ্টাৰ তেতিয়াহলে এই স্কাইখিনি ষ্টাৰ হ'ব নোৱাৰে দিছ ইজ ট্ৰু কিন্তু এটলিষ্ট সাম স্কাই আৰ নট সান বুলি যদি ক'লে হয় কিন্তু দূৰ দুটক কৰি ৰিস্তা নেই ইন লোকে পাছ তো এইটো নহল হয় আমাৰ ঠিক আছে কিন্তু এতিয়া আমাক কি কৈছে সান বুলিহে কৈছে তো আমাৰ সেইটো ফলো হ'ব তেতিয়াহলে only 2 is follow বুজি পালা একদম ইজি দেন নেক্সট কুৱেশ্যনটো আহিছো ষ্টেটমেন্ট কি দিয়া আছে অল মনিটৰ আৰ স্ক্ৰীন no monitor is scanner স্ক্ৰীন আছে আৰু স্কেনাৰ আছে তো নামটো কনফিউজন হৈ যাব পাৰে না মই ফুলে লিখি দিছো no monitor is a scanner no monitor is scanner no monitor is scanner no mouse is monitor এটো মনিটৰ হয় হা মনিটৰ মই মনিটৰ বুলি লিখিবলৈ কিয় হৈছে বিকজ এম আৰু এটা আছে no mouse is monitor এতিয়া আমি কনক্লুজন কিটা চাও all screen can be mouse হ'ব পাৰে নে নোৱাৰে অল এই গোটেই স্ক্ৰীনখিনি মাউস হ'ব নে পাৰে নোৱাৰে মই তোমালোকক ধুনীয়াকে ইয়াতে বুজাই দিছো চোৱা এই গোটেই স্ক্ৰীনখিনি মাউস হ'ব পাৰে নোৱাৰে বিকজ কিয় নোৱাৰে বিকজ এই মাজত এই মাজত এই মনিটৰখিনি মাউস নহয় all screen can be mouse হ'ব পাৰিব নে নহয় এতিয়া all screen cannot be mouse এইটো আমাৰ ফল্ট হয় বুজি পালা এইখিনি পোৰ্শন এইটো হ'ব নোৱাৰে এইখিনি পোৰ্শন
এইটো এই গোটেইখিনি হ'ব নোৱাৰে বুজি পালা দেন কি কৈছে দেন কনক্লুজনটোত কৈছে অল মাউস বিং স্কেনাৰ ইজ এ পসিবিলিটি অল মাউস বিং স্কেনাৰ ইজ এ পসিবিলিটি এতিয়া মোক চোৱা মাউস আৰু স্কেনাৰ কিবা ৰিলেচন দেখিছা নে খালি চকুৰে দেখা নাই কিন্তু পসিবিলিটিজ বুলি কৈ দিলে আমাক পসিবিলিটিজ যদি ডাইৰেক্ট স্টেটমেন্ট হৈ হল হয় আমি খালি চকুৰে চালু হয় যে দেখা নাই তেতিয়াহলে ডাইৰেক্ট নো বুলি কল হয় অল যদি আমাক কন্ডিশনটো যদি এনেকুৱা দিলে হয় অল মাউস আৰ স্কেনাৰ বুলি যদি দিলে হয় স্কেনাৰ বুলি যদি দিলে হয় তেতিয়াহলে এটো ফলছ হৈ গল হয় ফলছ হৈ গল হয় কিন্তু আমাক কি বুলি দিয়া আছে এতিয়া আমাক দিয়া আছে যে পসিবিলিটি শব্দটো উলিয়াই দিলে পসিবিলিটি শব্দটো আমাক এই পসিবিলিটি শব্দটো আমাক দি দিলে পসিবিলিটি শব্দটো যিহে দিলে অল মাউস বিং স্কেনাৰ ইজ এ পসিবিলিটিজ হ'ব অল মাউস বিং স্কেনাৰ ইজ এ অল মাউসটো এই মাউসটো ইয়াতো হ'ব পাৰে এনেকে মাউসটো যদি ইয়াত হৈ যায় মাউসটোৰ পৰা এইটো এনেকে ন হ'ব পাৰে obviously পাৰে তো অল মাউস বিং স্কেনাৰ ইজ এ পসিবিলিটি হ'ব this is true only conclusion 2 is follow গম পালা একদম ইজি দেন নেক্সট স্লাইড তুলে আহিছো আমি নেক্সট স্লাইডটোত কি দিছে আমাৰ এটা আলফা নিউমেৰিক সিৰিজ তাই হৈ গৈছে আকৌ তো আমি এটো কৰো এটা কি কৈছে ইয়াত প্ৰথমতে কোৱেশ্চনটো চালো যে এনসাৰ দ্য কোৱেশ্চন বেসড অন দ্য ইনফৰমেশন গিভেন সদায় কোৱেশ্চনটো পঢ়িবা কিন্তু দি নোট ডাইৰেকশন দিয়া থাকে এটা কি কৈছে এনেকুৱা তোমাৰ পাঁচটা এইকেইটাক আমি কি বুলি কওঁ এইকেইটা হৈছে নাম্বাৰ হয় দেই এইকেইটা নাম্বাৰ আৰু ডিজিট বুলি যদি কয় তেতিয়াহলে 472 ৰ মাজত থকা এইটো হৈছে ডিজিট এইবোৰক আমি কি বুলি কওঁ এইবোৰক ডিজিট বুলি কওঁ ডিজিট আৰু whole composition of 2 or 3 digits is called number আমি এই গুটিটো কি বুলি কওঁ নাম্বাৰ বুলি কওঁ এতিয়া মই কোৱেশ্চনটোলে চোৱা ঠিক আছে কোৱেশ্চনটোলে একবাৰ চোৱা ইয়া কি দেখিছে the sum of first and fourth number is how much greater than twice of the second number sum of first and fourth number the sum of first eto first আৰু second third fourth number মানে আমি এটা কি বুলি কৰিব লাগিব 472 plus 196 8 16 6 এটা কৈছে the sum of first and fourth number first second third fourth number is how much greater than the twice of the second number to কি দিছে 209 twice যদি কৰো তেতিয়ালে 18 418 তো এটা 418 মাইনাস কৰি দিও 0 5 2 এটা কিমান ললে 250 কিমান হ'ব 250 গেটাৰ হ'ব তো 3 is our correct answer বুজি পালা একদম ইজি এনেকুৱা কোৱেশ্চন আহে যোনটো অলপমান লজিক্যালি মাথা খটাব লাগে ঠিক আছে একদম ইজি পাৰিবা ফাৰ্স্ট আৰু ফোৰ্থৰ এড কৰি মেলি সেকেন্ডটো ইনটু 2 কৰিলো কাৰণ টুৱাইস বুলি কৈছে 2 কৰিলো 2 কৰি মেলি মই হিহঁত দুটাৰ মাইনাস কৰি দিলো এটো প্লাস কৰিছো মাইনাস কৰি দিলো আৰু এই এনসাৰটো কিমান লালে 250 ওলালে answer is 250 তো আমাৰ 3 is the correct answer তো next question to le ahisu next question to dekhisa if the second and third digit of each number is interchanged then how many numbers will be perfect square jodi second and third digit to jodi change digit buli koise eta 472 ase amar osor 209 ase 593 ase 196 ase 765 ase second and third digit to exchange মানে second digit to third le gol third digit to second le ahile মানে আমি কি পাম 427 পালো এটো ফার্স্ট তত সেকেন্ড টুত কি পাম 290 পালো থার্ড টুত কি পাম আমি থার্ড টুত যদি আমি কৰো থার্ড টুত আমি পাম 539 পালো দেন নেক্সট টুত কি পালো 169 পালো নেক্সট টুত কি পালো 756 পালো এটো কাৰণে তোমালোকৰ স্কয়াৰ টেবুলখন মনত ৰখাটো অত্যন্ত জৰুৰী অত্যন্ত গুৰুত্বপূৰ্ণ স্কয়াৰ টেবুলখন মনত ৰখাটো আপ টু স্কয়াৰ টেবুল আপ টু তোমালোকৰ 40 লকে থকাটো বহুত গুৰুত্বপূৰ্ণ যদি এই কিন্ন নোৱাৰা এটলিষ্ট 35 লকে তো মনত থবাই ঠিক আছে এতিয়া 427 টু কাৰবাৰ স্কয়াৰ হয় জানো নহয় 290 টু কাৰবাৰ স্কয়াৰ হয় জানো নহয় 539 টু কাৰবাৰ স্কয়াৰ হয় জানো নহয় 169 টু কাৰ স্কয়াৰ কোৱাচোন
169 টো কাৰ স্কয়াৰ 13 ৰ স্কয়াৰ 13 into 13 কি হয় 169 হয় 756 টো কাৰবাৰ স্কয়াৰ হয় নেকি 756 টো কাৰবাৰ স্কয়াৰ হয় নেকি নহয় 26 টো চাব পাৰা 26 টো যদি চোৱা তেতিয়া হলে 30 30 কি হ'ব 900 হৈ গল না 25 20 তুমি যদি স্কয়াৰ টেবল মনতো নাথাকে তেতিয়া হলে 6 ইউনিট ডিজিটটো ক'ত হ'ব পাৰে 26 ত 6 এটা আছে 24 টো 6 এটা আছে 24 স্কয়াৰ কি হয় 576 26 676 মনত থকা 26 ৰ স্কয়াৰ কিমান 676 কেনেকৈ কৰিবা মই মাল্টিপ্লিকেশ্যন আমাৰ টেকনিক এটা কৈছো 6 6 যায় কি হয় 6 6 পূৰণ কৰিব 6 গুণ 36 তোমাৰ কিমান যাব 3 তোমাৰ কেৰি হ'ব 6 দুগুণ 12 6 দুগুণ 12 মাল্টিপ্লাই ক্ৰছ মাল্টিপ্লাই কৰিছো মই 6 দুগুণ 12 6 দুগুণ 12 12 বাৰে কিমান 24 25 26 27 কাৰণ 3 টা আছিলে ন 24 ৰ লগত 3 যোগ কৰিলে কি হ'ব 27 হ'ব 7 টো ইয়ালৈ গ'ল তোৰ উপলে আকৌ কিমান কেৰি থাকিলে 2 থাকিলে 2 গুণ 4 5 6 6 76 26 26 এনেকৈ কৰিব পাৰা এইখিনি তোমালোকৰ ভেদিক মেথছ তোমালোকৰ অলৰেডি তোমালোকৰ ক্লাसेছ খিনি চাগে আমাৰ সাফিক ছাৰে অলৰেডি তোমালোকক লৈছে তো সেইখিনি তোমালোকে ভালদৰে কৰিবা বহুত বেছি ইম্পৰ্টেন্ট হয় তো অকল আমি স্কয়াৰ কি পালো অকল 1 পালো অকল তো এটো স্কয়াৰ নহয় তো কি হ'ব 169 তো পাৰফেক্ট স্কয়াৰ কি হ'ব অকল 1 only 1 পাৰফেক্ট স্কয়াৰ পাইছো আমি Next question to আমি কৰিবলৈ যাওঁ if the first and third digit of each number is interchanged then which one will be the third largest মানে first আৰু third digit মানে first আৰু third digit টো আমি exchange যদি কৰো তেতিয়ালে ডাইৰেক্ট কোৱেশ্চনটো চাই মেলি তোমালোকে বহিত নিলিখিবও পাৰা মই কেনেকৈ কৰো জানা মই ডাইৰেক্ট তোমালোকৰ মই এবাৰ লিখি দেখাইছো কেনেকৈ কৰো মই এনেকুৱা কোৱেশ্চনবোৰ মই কেনেকৈ কৰো 765 ডাইৰেক্ট ফাৰ্ষ্ট আৰু থাৰ্ড ডিজিট টো এক্সচেঞ্জ কৰিছো না আগত 2 9 মানে কি হল 2 টো ইয়ালে আহিব হয় নহয় 9 টো ইয়ালে আহিব 3 টো ইয়ালে আহিব 3 টো ইয়ালে আহিব 6 টো ইয়ালে আহিব 6 টো ইয়ালে আহিব 5 টো ইয়ালে আহিব 765 আছিল 5 টো ইয়ালে আহিব তো এটা মোক চোৱা আগত যাৰ সংখ্যাটো বেছি থাকিব হি এটো সবতছে ডাঙৰ হ'ব সবতছে লাৰ্জেষ্ট কোনটো হ'ব এইটো হ'ব সেকেন্ড লাৰ্জেষ্ট টো কোনটো হ'ব এইটো হ'ব থাৰ্ড লাৰ্জেষ্ট টো কোনটো হ'ব এইটো হ'ব তো 765 will be our correct answer বুজি পালা এইখিনি বস্তু নাই কৰে গোটেইটো আমি লিখিব দৰকাৰ নাই কিয় গোটেইটো লিখি মিনি আমি সময় অভাৱতে নষ্ট কৰিম তাৰে এনেকৈ লিখি দিম টেকনিক ঠিক আছে if one is added to each number then how many new numbers will be even numbers এতিয়া মই 1 টো এড কৰি দিব লাগে সবতে মই যদি 1 এড কৰি দিও ইয়াত কিমান হ'ব মই এইটোটো তোমালোকৰ একদম ফটাফট কৰিবলৈ ট্ৰাই কৰিম যদি 1 টো যদি লাষ্টৰ ডিজিটত এড কৰে 1 টো যদি লাষ্টৰ ডিজিটত এড কৰে ইভেন নাম্বাৰ কেটা হ'ব দিছে তো ইয়াত 3 হৈ গ'ল ইভেন নাম্বাৰ হ'ব নহয় ইয়াত 9 + 1 10 হৈ গ'ল ইভেন নাম্বাৰ হৈ গ'ল +1 কৰিলে ইয়াত +1 কৰিলে ইভেন নাম্বাৰ হৈ গ'ল +1 কৰিলে ইয়াত অড নাম্বাৰ হৈ গ'ল 7 হৈ গ'ল ইয়াত 4 হৈ গ'ল ঠিক আছে ইয়াত 10 হৈ গৈছিলে ইয়াত কিমান হ'ব +1 কৰিলে 6 হ'ব তো কেটা ওলালে ইভেন নাম্বাৰ 3টা ওলালে নাই তো 3 is our correct answer direct finish খালাস next question লৈ আমি আগবাঢ়িছো পাৰিবা একদম ইজি questions তো next question this is the last question of our session ঠিক আছে এই কোৱেশ্চনটো আমি কেনেকৈ কৰিম এইটো তোমাৰ 7 persons have different designation তো আমি designation কি দিয়া আছে chief executive officer দিয়া আছে chief operating officer দিয়া আছে chief financial officer chief technology officer chief marketing officer chief legal officer and chief information officer নে কোম্পানী দা অৰ্ডাৰটো চাই ল'ব লাগিব আমি প্ৰথমতে কোনটো বহিব সবতছে ডাঙৰ বোলে তোমাক দিয়া আছে বোলে CIO তেতিয়াহলে CIO টো আমি প্ৰথমতে লিখিম মই কেনেকৈ লিখিম মই তোমাক দেখাইছো the order of seniority is the same as given above CEO is the senior মানে CEO টো সবতছে senior হ'ব then কোন হ'ব COO then কি হ'ব CFO then কোনটো হ'ব then CTO then কোনটো হ'ব CMO আৰু কিবা আছে নেকি যেন CLO 1 2 3 4 5 6 7টা আছে ন then CIO is our last one ঠিক আছে তো মই ধুনীয়াকৈ ঘৰকেইটা বহাই দিছো একদম ইজি এইবোৰ কৰিবলৈ তো মই মানে বহুত ভাল লাগে মানে এইবোৰ কোৱেশ্চনছ কৰি এইবোৰ কোৱেশ্চনছ কৰিবলৈ বহুত ইজি হয় ঠিক আছে লাইনস কেইডাল মই অকণমান ছুটি কৰি দিওঁ যাতে তোমালোকৰ পিছফালে লিখিবলৈ সুবিধা হয় মই বহুত ভাল পাওঁ এনেকুৱা কোৱেশ্চনছ কৰি এইটো কোৱেশ্চনছটো তোমাৰ 5 মাৰ্কছ একদম চকু মুদি দেখা দেখিকে লৈ আহিব 5 মাৰ্কছ এতিয়া ইয়াত কি কৈছে দেন আমি ইয়ালৈকে পঢ়িলো হৈ গ'ল খতম দা অৰ্ডাৰ ইজ খতম ইমান দেখলে খতম আমাৰ খতম ঠিক আছে
Three designations are between D and E. D is not senior most person but senior to the person who is CTO. CTO ৰ ওপৰত D বহিব পাৰে কিন্তু senior নহয় D টো ইয়াত নবহে D টো আৰু ক'ত নবহে D টো তোমাৰ কি কৈছে D is not senior most person but senior to the person who is CTO. D টো ইয়াত নবহে আৰু D কেইটা ইয়াত বহিব নে senior হ'ব পাৰে ইয়াত বহিব পাৰে D possibilities কেইটা ওলাই গ'ল আমাৰ দুটা ওলাই গ'ল কিয় বহিলে বুলি ক'লো মই ইয়াত Three designation between D and E আছিলে D and E মাজত তিনটা designation আছিলে D টো ওপৰতো হ'ব তলতো ওপৰতো হ'ব পাৰে তলতো হ'ব পাৰে D টো ইয়াতো হ'ব পাৰে মই যিমান দখলৈকে পঢ়িছো মই সিমান দখলে কৈছো then D is not the senior most person but senior to the person who is CTO CTO তকৈ senior হ'ব CTO তকৈ senior হ'ব কিন্তু not CEO বুলি কৈছে not senior most person মানে D টো এটো হ'ব নোৱাৰে D টো এটো হ'ব নোৱাৰে তো D পসিবিলিটিস কি হ'ব D পসিবিলিটিস এই দুটাই হ'ব ইয়াত বহিব পাৰে COO হ'ব পাৰে আৰু CFO হ'ব পাৰে ঠিক আছে then one person has designation between G and H মই এটা D টো আৰু E টো মাজত তিনটা বহিব এটা D টো ওপৰত তিনটা বহাব পাৰো নোৱাৰো D টো ওপৰত তিনটা বহাই মানে E বহাব নোৱাৰো তো D মাজত 1 2 3 E টো ইয়াতে বহিব 1 2 3 E টো ইয়াতে বহিব আৰু কোনো বেলেগ পসিবিলিটিস নাই then one person has designation between G and H G and H ৰ মাজত এটা person বহিব কোড G কোড ওপৰত H কোড তলত মই নাজানো E is just junior to H. 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 মানে কি পালো E to H ৰ just junior হয় মই যিমানখিনি কন্ডিশন মই কমাব বিচাৰো ইয়াত সিমানেই ভাল মই ইয়াত যদি লিখি দিব পাৰো ইমানেই ভাল মোৰ কাৰণে কাৰণ মোৰ কন্ডিশনস কমি যাব this conditions is খতম this condition এতিয়া খতম হ'ব H আৰু G ৰ মাজত এটা বহে H আৰু G ৰ মাজত ইয়াত পিস্তলৰ ফালে কোনবা বহিব পাৰিব জানো ইয়াত G বহিব পাৰিব নোৱাৰে তো G বহিবলৈ ক'ত জাগা আছে ইয়াতে আছে কিন্তু ইয়াত দুটা পসিবিলিটিস আছে এটা G ক'ত বহিব পাৰিব H আৰু G ইয়াত বহিব পাৰিব আৰু H আৰু G এটা ক'ত বহিব পাৰিব ইয়াত বহিব পাৰিব C is senior to H মানে C to senior to H বহিব মানে C to senior of H মই ৰাব কৰি দিছো এই কন্ডিশনটো ঠিক আছে এই কন্ডিশনটোৱে মানে মোৰ জায়গা কমটো তোমালোকে বহিত লিখি থৈ দিব পাৰা কোনো কাটিবলৈ সেটিবলৈ দৰকাৰ নাই জায়গা কম কাৰণে মই মিলাই দিছো ঠিক আছে C is senior to H মানে C টো হদাই H ৰ ওপৰতে বহিব মানে ওপৰত বহিব এইফালে ঠিক আছে B is senior to C মানে B is senior to C B is senior to C but junior to A G is junior to E বহে এতিয়া এই কন্ডিশনটো লাষ্টত দি দিলে G is junior to E G is junior to যদি E হয় তেতিয়া হলে মই E তকৈ junior G ইয়াতে বহিব লাগিব তো E তকৈ senior হৈ গৈছে G টো তো ওপৰৰ কন্ডিশনটো আমাৰ এই কন্ডিশনটো আমাৰ ভুল হৈ যাব তো মই ইয়াতে বহালো এই কন্ডিশনটো G is junior to G is junior to E G is junior to E আরে এটো কন্ডিশন হৈছে G is junior to E নাই হোৱা this condition is wrong this condition is completely wrong এতিয়া মোক কি কৈছে A B C বহিব H ৰ মাজত মই H ৰ মাজত কি বহালো H ৰ ওপৰত C চোৱা মই কেনেকৈ কন্ডিশনটো চালো H ৰ ওপৰত 1 2 3টা মান বহিব লাগে H ৰ ওপৰত 1 2 3টা জায়গায় খালি আছে তো C টো ইয়াত বহিব B টো ইয়াত বহিব A টো ইয়াত বহিব this is our correct answer এইখন আছে কমপ্লিট 30 মাৰ্কস পেপাৰ অফ এপেক্স বেংক তোমাৰ যোনখন এখন মক পেপাৰ এখন আহিব পাৰে এনেকুৱা ধৰণৰ পেপাৰ কিন্তু কোডিং ডিকোডিং বুলি এটা চেপ্টাৰ আছে যোনটো মই যোৱা প্ৰিভিয়াছত মই তোমালোকক কৰাই দিছিলো সেই তাৰো ইজি খিনিহে আহে ঠিক আছে ইজিটো আহে তো তোমালোকে এই গোটেই পেপাৰখন তোমালোকে কৰা নিজে কৰিবলৈ ট্ৰাই কৰিবা আৰু মোস্ট প্ৰবেবলি আৰু কোৱেশ্চন নাই চাগে ইয়েস আৰু কোৱেশ্চন নাই মোস্ট প্ৰবেবলি আৰু তোমালোকৰ নেক্সট ক্লাস মই তোমালোকক পাম ওকে সৰি এটা কোৱেশ্চন তোমালোকৰ থাকি গ'ল ঠিক আছে এটো হৈ গ'ল এটো কমপ্লিট ঠিক আছে আৰু এটা কোৱেশ্চন আহিব পাৰে এনেকুৱা ধৰণৰ সৰি এটো কোৱেশ্চন থাকি গৈছিল মই তোমালোকক কভাৰ কৰাই দিছো এটো ক'বাত কিবা থাকিলে নেকি কোৱেশ্চনছ মই থাকি দিছো আৰু তো বৰ্তমানটো কোৱেশ্চন থকা নাই এই কোৱেশ্চনটো থাকি গৈছে এই কোৱেশ্চনটো কেনেকৈ কৰে এই কোৱেশ্চনটো আমি কি কৰো how many such pairs of letters are there in the word dictionary each of which has as many letters between them in the word both forward and backward direction as they have between them in the English alphabet তো মই কি কৰো মানে DICTIONARY এইটো কেনেকৈ কৰিব লাগে মই তোমাক দেখাই দিছো এইটো একদম এক মাৰ্ক একদম ইজিকে দি দিবা এটা কোৱেশ্চন হয়
চোৱা ডি পৰা মই এইটো ডি ধৰিছো হা, এইটো ডি হয় নহয়, এইটো ডি হয়, ডি এ বি চি ডি, ডি ই এফ জি এইচ আই জে কে এল এম, ক'ৰবাত মিলি থকা দেখিছা নেকি? ডি পিছত ই আছে জানো ক'ৰবাত? ইয়াত ই আছে জানো? এফ ই এফ জি এইচ আই জে কে এল এম, ক'ৰবাত এইটো ৱাই হে আছে, এম আছে নেকি? নাই। এইটো আৰ আছে, এল আছে নেকি? নাই। এ আছে নেকি? নাই। তো আমাৰ ফৰৱাৰ্ড ডাইৰেকশ্যন ইয়াত এটা বৰ্তমান এতিয়ালৈকে ওলোৱা নাই। তো আমি আকৌ নেক্সটটোত চাম। ফৰৱাৰ্ড আৰু বেকৱাৰ্ড দুইটা কৈছে, কিন্তু ডি আগত কিবা আছে জানো? নাই নহয়। তো আমি বেকৱাৰ্ড নাচাওঁ। তো আই পৰা চাম, আই জে, ইয়াততো জে বহিব, জে আছে জানো? ডি হে আছে। আই জে কে এল এম এন অ' পি কিউ, আই জে কে এল এম এন অ' পি কিউ। ইয়াত জে আছে নেকি? চি আছে। ইয়াত কে আছে জানো? টি আছে। ইয়াত এল আছে জানো? নাই। আই আছে। ইয়াত এম আছে জানো? নাই। অ' আছে। ইয়াত এন এটা ওলাই গ'ল। তো এটা বৰ্তমান আমাৰ ওচৰত ওলাই গ'ল। মই আঁচ এটা মাৰি থৈ দিছো এনেকে, বিকজ পাহৰি যাব পাৰো, হিউমেন মাইণ্ড হয় ন আমাৰ, ক'বলৈ গ'লে পাহৰি যোৱাটো স্বাভাৱিক, কাৰণ পৰীক্ষাত যিমান লগৰ ষ্ট্ৰেছ হৈ থাকে পাহৰি যোৱাটো স্বাভাৱিক। তো মই সেইটো কাৰণে ধুনীয়াকে এটা আঁচ এটা মাৰি থৈ দিছো। আইটো চালো। এবাৰ চি পৰা চাম। চি ডি ই আছে জানো? ইয়াত ই আছে জানো? নাই। খতম। চি ডি ই এফ জি এইচ আই জে, মিলি আছে জানো ক'ৰবাত? নাই। চোৱা এইবোৰ লিখিব দৰকাৰ নাই, তাত ডাইৰেক্ট মাইণ্ডত কৰিবা। ডাইৰেক্ট কেনেকে কৰিবা জানা? ডাইৰেক্ট মাইণ্ডত কৰিবা তোমালোকে এইখিনি, ডাইৰেক্ট মাইণ্ডত কৰিবা। চিৰ পৰা এতিয়া তুমি কি কৰিবা? চিৰ পৰা চালা, চিৰ পৰা ডি, চি ডি ই আছে নাই? চি ডি ই এফ জি এইচ আই জে, নাই। তো খতম, ইয়াত নাই। দেন টো চালো, টি পৰা চালো, পি কিউ আৰ এছ টি ইউ ভি ডাব্লিউ আছে ন? পি কিউ এছ টি ইউ ভি ডাব্লিউ এক্স ৱাই জেড, নাই। টি ইউ ভি ডাব্লিউ এক্স ৱাই জেড, নাই। মিল থকা নাই। মানে মিল থকা নাই মানে আমাৰ ঘৰটোৰ লগত কোনো বস্তু মিলা নাই। তো আই পৰা চালো, আই জে কে এল এম, আই পৰা চাইছিলো তো, আই জে কে এল এম, নাই। আই জে কে এল এম এন, নাই। এটাও বৰ্তমান নাই এতিয়ালৈকে। আকৌ নেক্সটটোত চাম, অ'টোত চাম, এম এন অ' পি পি কিউ আৰ এছ টি, পি কিউ আৰ এছ টি, পি এম এন অ' পৰা চাইছিলো ন? আই পৰা চাইছিলো, আই জে অ' পৰা চাইছিলো, চৰি, এম এন অ' আই জে কে এল এম, আই জে কে এল এম এন অ' পি কিউ আৰ এছ টি, অ' পি কিউ আৰ, আৰটোত মিলি আছে নাই? আৰটোত মিলি আছে। চ' হিউমেন মাইণ্ড হয়, আমি এইটো বস্তু পাহৰি যাব পাৰো, সেইটো কাৰণে মই এইটো বস্তু সদায় আঁকি মেলি কৰো। এম এন অ' পি কিউ আৰ, আৰ এটা আহি গ'ল, দুটা বহি গ'ল, নাই। এনৰ পৰা চাব লাগিব, এম এন অ'টো আহি গ'ল, তিনিটা হৈ গ'ল। এম এন অ' এইটোতো মিলি আছে, অ' পি কিউ আৰ এছ টি, এম এন অ' পি কিউ আৰ এছ টি, নাই। এম এন অ' পি কিউ, নাই। তাৰপিছত এ লগত আছে নেকি চোৱা, এ বি চি ডি ই এফ জি এইচ, এ বি চি ডি ই এফ জি এইচ, এ বি চি, নাই। আৰৰ লগত আছে আৰ বি আৰ এছ টি ইউ ভি ডাব্লিউ এক্স ৱাই জেড, আৰ নাই। আৰ এক্স নাই। ৱাই পৰা জেড নাই। অনলি 3 আমাৰ কাৰেক্ট এনচাৰ। তো 3টো আমাৰ কাৰেক্ট এনচাৰ হ'ব, আৰু বেলেগ কোনো ধৰণৰ পচিবিলিটিছ নাই। ঠিক আছে। তো এইখিনি বস্তু তোমালোকে এনেকে কৰিবা গোটেইখিনি বস্তু, আৰু এইখিনি বস্তু তোমালোকৰ কাৰণে বহুত ইজি হ'ব। ঠিক আছে। এইখিনি বস্তু যদি তোমালোকে এনেকে কৰা তেতিয়াহ'লে বহুত ইজি হ'ব, আৰু এইখিনি বস্তু তোমালোকে নিজে কৰিবলৈ ট্ৰাই কৰিবা। ঠিক আছে। গোটেই পেপাৰখন নিজে কৰিবলৈ ট্ৰাই কৰিবা, আৰুতো কুৱেশ্যন নাই আমাৰ ওচৰত, নাই। ঠিক আছে। তো এই গোটেই কুৱেশ্যন পেপাৰখন চাবা, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিব। তো কমপ্লিট 30 মাৰ্কছ কুৱেশ্যন পেপাৰ এখন তোমালোকক মই কৰাই দিলো আজি। গোটেই 30 মাৰ্কছ কুৱেশ্যন পেপাৰখনৰ ভিতৰত তোমালোকে নিজেই কিমান কৰিব পাৰিছা সেইটো চাই ল'বা। গোটেই 30 মাৰ্কছ কুৱেশ্যন পেপাৰখনত তোমালোকৰ নিজেই কিমান পাৰিছা তোমালোকে সেইটো চাবা। ঠিক আছে। বহুত ধুনীয়া কুৱেশ্যন পেপাৰ হয়, আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিব। কোডিং ডিকোডিং বুলি এটা আছে, কোডিং ডিকোডিং বুলি এটা আছে, কোডিং ডিকোডিং, সেইটো মই তোমালোকৰ প্ৰিভিয়াছ পেপাৰখনত কৰাই দিছো। দেন ইনইকুৱেলিটিজ আছে, ইনইকুৱেলিটিজো তোমালোকক মই প্ৰিভিয়াছ পেপাৰখনত কৰাই দিছো। মই ইনইকুৱেলিটিজো তোমালোকক মই প্ৰিভিয়াছ পেপাৰখনত কৰাই দিছো, সেইখিনিও চাই ল'বা ধুনীয়াকে। আৰু আৰামছে তোমালোকে মুঠতে এপেক্স বেংকৰ তোমালোকৰ 30 মাৰ্কছ পেপাৰখনত তোমালোকে আৰামছে তোমালোকে 10 to 15 মিনিটছত খতম কৰি দিব পাৰা। এতিয়া মই তোমালোকক বুজাওঁতে মোক তোমালোকৰ 54 মিনিটছ লাগিছে, বিকজ তোমালোকক বুজাই আছো, বাট এখন 10 to 15 মিনিটছৰ পেপাৰ হয়। ঠিক আছে। তো তোমালোকে কৰিবা, আৰু সকলোৱে পঢ়া এইকেইদিন, আৰু কাৰণ তুমি যোনটো টাইমত পঢ়ি আছা বেলেগে পঢ়ি নাথাকিব পাৰে, তুমি সিহঁতকৈ আগবাঢ়ি যাবা। কিন্তু তুমি যদি এতিয়া পঢ়ি নাথাকা, তোমাৰ লগত থকা বেলেগে যদি প্ৰিপেৰেশ্যন কৰি থাকে, সিহঁতি তোমাতকৈ আগবাঢ়ি যাব। চ' সকলোৱে পঢ়া, ভালকে পঢ়া, আৰু আমাৰ বাকী ছেশ্যনছবোৰ ষ্টাৰ্ট তোমালোকৰ খুব সোনকালে হ'ব। তো তোমালোকে আজি আছিল ডে 2 অফ 30 days চেলেঞ্জ হয় আমাৰ এটা, কাৰণ আমি মক পেপাৰ কৰিম। আৰু পাৰিলে মই তোমালোকক যদি আমাৰ যদি টাইম থাকে তেতিয়াহ'লে মই তোমালোকক কিছুমান কনচেপ্ট বুজাই দিম, ধৰা চিলজিজমৰ কনচেপ্টখিনি, ইনইকুৱেলিটি কনচেপ্ট। যদি চিলজিজমৰ কনচেপ্ট যদি তোমালোকক বুজিব লাগে তেতিয়াহ'লে তোমালোকে
টেলিগ্ৰামটো ফ'ল' কৰিব পাৰা কণ্টেক্ট দিছ নাম্বাৰ যোনটো দিয়া আছে 9864138012 নাম্বাৰটো কণ্টেক্ট কৰা ঠিক আছে থেংক ইউ অল আৰু কিপ গ্ৰাইণ্ডিং